আজি 2024 গুৱাহাটী লোকসভাৰ যি ফলাফল আহিল ফলাফল ৰাইজৰ যি মতদান পালো তাক আমি বিনম্ৰতাৰে আমি একচেপ্ট কৰিছো আৰু বিৰোধী পক্ষৰ প্ৰাৰ্থীগৰাকীলে মই অভিনন্দন জ্ঞাপন কৰিছো প্ৰায় 6,43,791টা ভোট আমি এতিয়ালৈকে পালো আৰু কিছু বিপুল ভোটৰ ব্যৱধানত আমি পৰাজয় বৰণ কৰিলো আমি ৰাইজে যি জনমত দিছে তাক আমি একচেপ্ট কৰিছো আৰু মই যদিও পৰাজয় হৈছো মানসিকভাৱে এই কাৰণে মই ভাগি পৰা নাই যে গুৱাহাটী গোটেই মানে এই সমষ্টিটোত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া গোটেই চৰকাৰ গোটেই বিৰোধী পক্ষ লাগাৰ পিছত অৰ্থনৈতিকভাৱে যথেষ্ট সবলভাৱে তেওঁলোকে নেতৃত্ব দিছে গতিকে তাৰ পিছতে আমাক ৰাইজে যেতিয়া 6,43,797টা ভোট আমাক দিছে গতিকে মই এই মতদান কৰা ৰাইজলৈ বিনম্ৰভাৱে মোৰ ধন্যবাদ মই জ্ঞাপন কৰিছো আৰু যিসকলে আমাক ভোট দিয়া নাই তেওঁলোককো মই নমস্কাৰ জনাইছো হয়তো আমি তেওঁলোকক পতিয়ন নিয়াব পৰা নাই বা তেওঁলোকৰ লগত আমাক আমি বুজাব পৰা নাই আমি তেওঁলোকৰ মাজলৈ সোমাব পৰা নাই এই কাৰণে হয়তো তেওঁলোকে আমাক প্ৰত্যাখ্যান কৰিছে যিয়ে হওক দলে ইমান ডাঙৰ এটা দল এই দলত গুৱাহাটী লোকসভাৰ সমষ্টিৰ সন্মানীয় সমষ্টিৰ পৰা মোক এটা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত এককভাৱে আমাৰ যিটো টিম আছিলে এই টিমটো লৈ পেলাই আমি খুব সুন্দৰভাৱে মেনেজমেন্ট কৰি পেলাই আজিও কাউন্টিংৰ লৈকে আমি কোনো ধৰণৰ মেনেজমেন্টত আমাৰ কোনো লেপছ হোৱা নাই আমি খুব সুন্দৰভাৱে আজিও আমি প্ৰিপাৰেচন কৰিছো আমি আশাবাদী যে আজি আমি যিখিনি ভোট পাইছো আমি গুৱাহাটী সিটিটো আমি যথেষ্ট ভোট পাইছো যদিও পৰাজয় বৰণ কৰিছো যদিও এতিয়াও অফিচিয়েলি মই ফলাফলটো কিমান ডিফাৰেন্স আছে এতিয়ালৈকে মই গম পোৱা নাই মই ইলেকশন কমিশনৰ ৱেবছাইটত পাইছো 6,43,797টা ভোট আমি পাইছো গতিকে মই সকলোকে ধন্যবাদ জনাইছো আমাৰ লগত থকা মই প্ৰথমতে ধন্যবাদ জনাব লাগিব কেন্দ্ৰীয় নেতৃত্বই মোক যিটো দলৰ টিকেট দি পেলাই বা আৰ্থিকভাৱে যিখন সহায় কৰিছে এইখিনি সামান্যতম সহায় কৰিলেও মই দলৰ কেন্দ্ৰীয় নেতৃত্বক মই ধন্যবাদ জ্ঞাপন কৰিছো ৰাজ্যিক নেতৃত্ব আমাৰ যি মালাকাৰ ছাৰ অজিত ভূঞা ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া পংকজ দাস ডাঙৰীয়া নাম এতিয়া মই সকলোৰে কৈ গ'লে আমাৰ 15টাকৈ ৰাজনৈতিক দলৰ যিসকল লোকে দিনে নিশাই সহায় কৰিলে মই সকলোকৰ ওচৰত চিৰকৃতজ্ঞ নমস্কাৰ জ্ঞাপন কৰিছো দ্বিতীয়তে মোৰ যিসকল বাহন চলাইছিলে তাত এডভাৰটাইজৰ গাড়ী আছিলে দিনে নিশাই অভাৰটাইম কৰিছিলে তেওঁলোকলৈকো মই ধন্যবাদ আৰু নমস্কাৰ জ্ঞাপন কৰিছো মোৰ লগত যিসকল লোকে দিনে নিশাই কাম কৰিছিলে মোৰ ইলেকশন এজেন্ট বা মোৰ লগত থকা যিসকলে মোৰ মেনেজমেন্ট চাইছিলে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো সংবাদ মাধ্যমৰ যিসকল লোক সোশ্যাল মিডিয়াত মোক আশীৰ্বাদ দিয়া লোক যিসকল মোৰ শুভাকাংক্ষী সকলোকে মই পাহাৰত থকা যিসকলৰ পৰা ভোট পাইছো যিসকলৰ পৰা ভোট নাইও পোৱা মই বেয়া পোৱা নাই কাৰণ আপোনালোকক আমি পতিয়ন নিয়াব পৰা নাই হয়তো আপোনালোকক বিশ্বাস দিয়াব পৰা নাই আপোনালোকে বিজেপি চৰকাৰে খুব সুন্দৰভাৱে গুৱাহাটীত কাম কৰিছে বুলি আপোনালোকৰ বিশ্বাস হৈছে যে ভোট দিছে মই বেয়া অকণো পোৱা নাই কিন্তু মই এটা কথা আমাৰ দলীয় কৰ্মীসকলক আজিও শেষৰলৈকে যিসকল কৰ্মীয়ে কাউন্টিংৰ পৰা এতিয়া মোৰ ঘৰলৈ আহি পেলাই মোক সকলোৱে মনোবল বৃদ্ধি কৰিছে মই সকলোকে কৈছো হতাশৰ কাৰণে আমি যুদ্ধত অৱতীৰ্ণ হৈছো চৰকাৰৰ বিৰুদ্ধে গুৱাহাটী এইখন এখন চৰকাৰী সিট ইয়াত গোটেই সৰ্বশক্তি প্ৰয়োগ কৰা হৈছে তাৰ পিছতো আমি ইমানখিনি ভোট পাইছো মই হাৰিছো বুলি মানসিকভাৱে ভাগি যোৱা নাই গতিকে আমি নতুন আৰম্ভণি কৰিম বুলি নতুন উৎসাহেৰে দলটো শক্তিশালী কৰি আমি দলৰ যাতে মান মৰ্যাদা মানে আমি অটুট ৰাখিব পাৰো আজি আমাৰ অল ওভাৰ ইণ্ডিয়াত যিটো ইণ্ডিয়া এলায়েন্সৰ ৰিজাল্ট খুব ভাল হৈছে আশাপ্ৰদ হৈছে আশা ৰাখিছো ভৱিষ্যতে আমাৰ ভাল হ'ব আৰু এটা কথা নকৈ মই নোৱাৰিম আজি গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া জয়ী হৈছে মই খুব সুখী অনুভৱ কৰিছো গৌৰৱ গগৈ ডাঙৰীয়াক ঘৰুৱাবৰ কাৰণে চৰকাৰী পক্ষই যিকোনো ডিগ্ৰী এপ্লাই কৰিছিল বহুত কোটি কোটি টকা খৰচ কৰিছিল কিন্তু আজি যোৰহাটবাসী ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক জয়ী কৰাই যোৰহাটৰ মানেই নহয় উজনিৰ মান ৰক্ষা কৰিলে বদৰুদ্দিন আজমল ডাঙৰীয়া ৰাজনীতিৰ পৰা বিদায় দিয়াৰ বাবে ৰকিবুল হাছান ডাঙৰীয়াই যি পদক্ষেপ ললে তাক মই আদৰণি জনাইছো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এজন ডিসেন্ট পলিটিচিয়ান তেখেতো জয়ী হৈ আহিছে তেওঁলোক আমাৰ ভৱিষ্যত পথ প্ৰদৰ্শক হওক দলটো শক্তিশালী কৰক এই আশা ৰাখিছো
আৰু আশা ৰাখিছো যে ৰাজীৱ ভৱন যাতে হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কাৰ্ড আছে বুলি কৈছে এই কাৰ্ড যাতে আৰু ৰাজীৱ ভৱনত যাতে সেই কাৰ্ড যাতে আৰু চলাই ৰাখিব নোৱাৰে তাৰ কাৰণে মই জিকি অহা তিনিওজন নেতৃত্বৰ প্ৰতি মই আহ্বান জনাইছো যে ৰাজীৱ ভৱন আজিৰ পৰা গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন ডাঙৰীয়া আপোনালোকৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা মুক্ত হৈ আমি ভাল ৰাজনীতি কৰিব পাৰিম বুলি আশা ৰাখিছো ধন্যবাদ শুভৰাত্ৰি